চাইকেল মাৰি চাহ চানা বিক্ৰী কৰা মিতালী ডেকাৰ জীৱন কাহিনী। এগৰাকী ৰাংঢালী মহিলা, নাম মিতালী ডেকা, ঘৰ সৰুপথাৰ নগৰৰ নাহৰণিত। মিতালী এতিয়া ধনশিৰি মহকুমাৰ এটি চৰ্চিত নাম, যাৰ আঁৰত লুকাই আছে জীৱনৰ এক কঠোৰ সংগ্ৰাম। মিতালীয়ে সৰুপথাৰ নগৰত চাইকেল চলাই চাহ, বিস্কুট, পকৰি, চানা ইত্যাদি বিক্ৰী কৰি ঘৰখন চলোৱাত স্বামীক অসহায়ৰ হাত আগবঢ়ায়। দুগৰাকীকৈ কন্যা সন্তানৰ মাতৃ মিতালীয়ে ঘৰৰ সমস্ত কাম বন কৰাৰ লগতে নিজৰ সন্তানক স্কুল আৰু টিউচনলৈও অনা নিয়া কৰে। বাকী সময়ছোৱাত সৰুপথাৰ নগৰৰ আশে পাশে ৰ'দ বৰষুণ সকলো নেওচি চাইকেল চলাই ৰাইজক গৰম চাহ, চানা, পকৰি, ঘুগুনি ইত্যাদি যোগান ধৰে। জীৱনৰ প্ৰতিটো কঠিন সময় হাঁহিমুখে যুঁজ দি পাৰ কৰা এইগৰাকী মহিলা আন 10জনৰ বাবে আদৰ্শ। নিজা বুলিবলৈ ঘৰ এখনো নাই মহিলাগৰাকীৰ, আনৰ ঘৰত থাকিয়ে পাৰ কৰিছে সময়। তেওঁ জনোৱা মতে অৰুণোদয় আঁচনিৰ ধন পাবলৈও কপালত মিলা নাই। সেয়ে বিগত 4 বছৰ ধৰি মিতালীয়ে এনেদৰে চাইকেল চলাই চাহ চানা বিক্ৰী কৰি নিজৰ পৰিয়ালটোক পোহপাল দিছে। সৰুপথাৰৰ পৰা মন্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মিতালী ডেকা, ক'ত ঘৰ? নাহৰণি গাঁও। আপুনি কিমান দিনৰ পৰা এনেকৈ চানা চাহ বিক্ৰী? 4 বছৰ হৈ গ'ল। 4 বছৰ হৈ অঁ। গ'ল। ক'ত ক'ত বিকে? ক'ত মানে সৰুপথাৰ অঞ্চলতে বিক্ৰী কৰোঁ, বেলেগত নাযাওঁ। চাইকেল মাৰি নাই? অঁ, চাইকেল মাৰি। কি বিকে? চানা, চাহ, পকৰি, ব্ৰেড চপ, ঘুগুনি সেইবিলাকে বিক্ৰী কৰোঁ। লাড্ডু বনাওঁ। অঁ, চাইকেলতে। ক'ত বনায়? ঘৰতে বনাওঁ। ঘৰতে বনায়। অঁ। কিমান দিনৰ পৰা কৰি আছে? 4 বছৰ হৈ গ'ল। 4 বছৰ হৈ গ'ল। ঘৰত কোন কেনেকৈ আছে? মানুহজন আছে, ছোৱালী দুজনী, মই। ছোৱালী কিমান পালেগৈ? ডাঙৰজনী 8 পাইছে, সৰুজনী ক্লাছ 4। আৰু মানুহজনে দিন হাজিৰা কৰে। আপুনিও মানে এনেকৈ ঘৰখন? অঁ, এনেকৈ চলাই আছোঁ আৰু কি কৰিম আৰু, উপায়ো নাই। মাটিও নাই, চৰকাৰৰ পৰা মাটিও পোৱা নাই এতিয়ালৈকে। নাই, বেলেগৰ ঘৰতে থাকোঁ এতিয়া আমি। বাকী চৰকাৰী আঁচনি পাইছে নাই? বৰ্তমান এতিয়া ৰেচন কাৰ্ডখন পাইছোঁ, আৰু বেলেগ যেনিবা পোৱা নাই এতিয়ালৈকে। অৰুণোদয় পালে নাই? নাই, পোৱা নাই। নাই, একো পোৱা নাই। দিনটোত আপুনি কেইঘণ্টা ঘূৰে এনেকৈ? এনেই দিনটোত মই ঘূৰি থাকোঁ, গধূলি যেনিবা আহোঁ, যেনে চাহ বিক্ৰী কৰিবলৈ। দিনটোত ছোৱালী অনা নিয়াও কৰোঁ, টিউচনৰ পৰা আদি কৰি চব আৰু। চাইকেল আপুনি কিমান টকা বিক্ৰী কৰিব পাৰে? এনেই ঠাণ্ডা দিন হ'লে বিক্ৰী যায়, গৰমত সেনেকৈ সিমান চেল নহয় যেনিবা। হ'লেও আৰু গধূলি ওলাই আহিলে হয় 500-1000 টকা বিক্ৰী হয় আৰু বজাৰৰ দিনত দিনটো ৰাতিলৈকে থাকোঁ বিক্ৰী কৰি। ৰিপৰ্টাৰ লাইভ।